400 বছৰীয়া পৰম্পৰাৰে পালন হৈ অহা এখন ব্যতিক্ৰমী দুৰ্গা পূজা। নৈৰ পাৰত নাৱৰ মাজত অনুষ্ঠিত হয় ষষ্ঠীৰ বেলবৰণ। নৱৰাত্ৰিত পূজা কৰা হয় তৰোৱাল। সাধাৰণ পুৰোহিত নহয়, এই পূজা কৰিব পাৰে কেৱল ৰাজপুৰোহিতেহে। হয়, আমি ক'বলৈ ওলাইছো ধুবুৰীৰ ৰজাদিনীয়া গৌৰীপুৰ চহৰত অৱস্থিত মহামায়া মন্দিৰৰ 400 বছৰীয়া দুৰ্গা পূজাৰ কথা। সমাগত দুৰ্গা পূজাক লৈ ৰাজ্যজুৰি আনন্দ উল্লাসৰ জোৱাৰ। তাৰ মাজতেই মহালয়াৰ পিছদিনা অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা ৰজাদিনীয়া পৰম্পৰাৰে শাৰদীয় উৎসৱ দুৰ্গা পূজা আৰম্ভ হৈছে ধুবুৰী জিলাৰ গৌৰীপুৰত। ৰাইজৰ মাজত বিৰাজ কৰিছে আনন্দ উল্লাস। গৌৰীপুৰ ৰাজপৰিয়ালৰ এই দুৰ্গা পূজা গৌৰীপুৰ মহামায়া মন্দিৰত 400 বছৰৰো অধিক সময় ধৰি চলি আছে। বৰ্তমান গৌৰীপুৰ মহামায়া মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা ৰাজপৰিয়ালৰ সদস্য প্ৰবীৰ বৰুৱাৰ সুপৰিচালনাত আজিও সেই ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ আছে। এই পূজা আন পূজাতকৈ বহু পৃথক। এই পূজাৰ ৰীতি নীতিও ব্যতিক্ৰম। জাকজমকতাৰ বিপৰীতে এই পূজা ভাগত গুৰুত্ব দিয়া হয় ৰজাদিনীয়া ধৰ্মীয় পৰম্পৰাক। আমি ৰাতিপুৱা মূল মন্দিৰৰ পৰা দুৰ্গা মন্দিৰলৈ শোভাযাত্ৰা কৰি আহিলোঁ আৰু এতিয়া আমাৰ ঘট স্থাপন হ'ব দুৰ্গাৰ, আৰু লগতে মহামায়াৰো আৰু দুৰ্গাৰ দুটাই পূজাই অনুষ্ঠিত হ'ব। এনেকৈ সদায় হৈ থাকিব এতিয়া। আৰু আমাৰ প্ৰতিপদত ঘট বহে আৰু ষষ্ঠীত বেলবৰণ হয়, সেইটো নদীৰ পাৰত হয় আৰু নাৱৰ মাজত হয়। গতিকে এইবিলাক কিছুমান আমাৰ বিশেষত্ব আছে আৰু আমি আধ্যাত্মিকতাত বেছিকৈ জোৰ দিওঁ সাজ সজ্জাতকৈ, কাৰণ সেইকাৰণে আমাৰ ইয়াত বহুত মানুহৰ সমাগম হয়। আৰু আমাৰ ইয়াত কিছুমান পৰম্পৰা আছে, সেই পৰম্পৰা 400 বছৰৰ পৰা ৰক্ষা হৈ আছে। যেনেকুৱা আমাৰ পুৰোহিতসকলে বংশ অনুযায়ী আহে, আৰু দেউৰীহঁতেও তেনেকুৱা ধৰণৰ আমাৰ যি ঘাটপালি নাৱৰীয়া তেওঁলোকেও সেই বংশ পৰম্পৰা ঐতিহ্য ৰক্ষা কৰি আছে। আৰু আমাৰ যি বিভিন্ন ধৰণৰ ভোগ হয়, আৰু সেইটো আমাৰ আনডিভাইডেড গোৱালপাৰা জিলাত যি খাদ্য সংস্কৃতি আছে তাৰে এটা অংগ বুলি মই ভাবোঁ। কাৰণ ইয়াত আমাৰ অন্ন, ভাজি আৰু দালি, লাবৰা, লগতে মাছ মাংস আৰু খাৰ, মানা, বৰালি মাছৰ পাত্ৰা এইবিলাক দিয়া হয়, পায়স, লুচি, এনেকুৱা ধৰণৰ আমাৰ ইয়াত যি খাদ্য। আৰু ভেটৰ চাউলটো এটা মুখ্য বস্তু, আমাৰ এইখিনি লাগিবই আমাৰ ভোগৰ কাৰণে, যিবিলাক আন পূজাত দেখা নাযায়। আৰু এইটো এটা মই ভাবোঁ এইটো সংস্কৃতি। ধৰক আমাৰ যিটো প্ৰতিমা আছে হ'ব, মানে দুৰ্গাৰ যি প্ৰতিমা, সেইটো কিন্তু আমাৰ পটৰ, কুহিলাৰ পট। আৰু কুহিলা আমাৰ নামনি অসমৰ এই আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এটা সংস্কৃতি। গতিকে এই পূজাৰ লগত এটা সংস্কৃতিও জড়িত হৈ আছে। তো গতিকে আৰু আমাৰ হোম হয় আমখৰিৰে, সেইটো সেই 400 বছৰৰ পৰাই চলি আহিছে। বৃহস্পতিবাৰৰ ৰাতিপুৱা 7 বজাত গৌৰীপুৰৰ মা মহামায়াৰ স্থায়ী মন্দিৰৰ পৰা কহিলাৰে নিৰ্মিত দুৰ্গা দেৱীৰ প্ৰতিমা গৌৰীপুৰৰ মহামায়া খেলপথাৰত থকা দুৰ্গা মন্দিৰলৈ লৈ আনি এইদৰে স্থাপন কৰা হয়। প্ৰতিপদ তিথিত আৰম্ভ হোৱা গৌৰীপুৰৰ ৰাজপৰিয়ালৰ দুৰ্গা পূজা ইতিমধ্যে আৰম্ভ কৰিছে ৰাজপুৰোহিতে। দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰাজ্যত অনুষ্ঠিত হোৱা দুৰ্গা পূজাতকৈ ব্যতিক্ৰম গৌৰীপুৰৰ এই দুৰ্গা পূজা।
কিয়নো ৰজাদিনীয়া পৰম্পৰা অনুসৰি এই দুৰ্গা পূজাত তৰোৱালক পূজা কৰাৰো আছে পৰম্পৰা। চূড়া মন্দিৰৰ আছে মানে কৃষ্ণ মন্দিৰৰ ওচৰত তাতে এটা মানে অস্থায়ী এটা কি বনাওঁ মন্দিৰ বনাই তাতে পূজা পানী কৰা হয়। আৰু আমাৰ এখন আছে খৰ্গ মানে দেট মিনছ তৰোৱাল। সেই তৰোৱালখন আমাৰ পৰম্পৰাগত আছিল ৰজাঘৰীয়াৰ। সেই তৰোৱালখন আমি লৈ যাওঁ, সেই তৰোৱালখনতো পূজা হয়। কাৰণ কি হয়, এইটো হৈছে অস্ত্ৰ, মা দুৰ্গাৰ অস্ত্ৰ, মেইন অস্ত্ৰ হৈছে তৰোৱালখন। সেই তৰোৱালখনক আমি পূজা কৰিম। সেই তৰোৱালখন লৈ আহি আমি এই ঘৰটোত সোমাই দিম, বুজা নাই? এই ঘৰটোত সোমাই দিয়াৰ পিছত সন্ধিয়া ষষ্ঠী কি হ'ব, পূজা হ'ব। আৰু বলি হয়, আমাৰ বলি হয় কেনেকুৱা, বগা ছাগলী। ষষ্ঠী পূজাৰ দিন বেলবৰৰ দিন আমাৰ হয় সন্ধিয়া বগা ছাগলী বলি হ'ব, বুজা নাই? ঠিক তেনেকুৱা কৰি আমাৰ পৰম্পৰা ধৰক পৰম্পৰা হিচাপে আহিছে। যেনেকুৱা সন্ধি পূজাত আমাৰ 108 খণ্ড মাংস দি আৰু ঘিয়ে দি আমাৰ হোম কৰা হয়। এইটো আমাৰ পৰম্পৰা আহিছে আৰু এইটো থাকিবই। যিমান দিন পৰ্যন্ত ৰাজ পৰিয়াল বংশ আছে। তাৰপিছত কি হয় সেইটো পিছৰ কথা, বুজা নাই? এই ঐতিহাসিক দুৰ্গা পূজাক 1850 চনৰ পৰা গৌৰীপুৰৰ ৰজা প্ৰতাপ চন্দ্ৰ বৰুৱাই তেওঁৰ ৰাজধানী ৰঙামাটিৰ পৰা গৌৰীপুৰলৈ স্থানান্তৰিত কৰিছিল আৰু তাতেই এই পূজা অনুষ্ঠিত কৰিছিল। সেই সময়ত ৰজাই কুলদেৱীক লগত লৈ আনিছিল। গৌৰীপুৰত গোটেই বছৰজুৰি কুলদেৱী হিচাপে মহামায়াক পূজা অৰ্চনা কৰিলেও শৰৎকালৰ এই নিৰ্দিষ্ট সময়ত দেৱী দুৰ্গাৰ আৰাধনা তেতিয়াৰে পৰাই চলি আহিছে গৌৰীপুৰৰ ৰাজপৰিয়ালৰ মাজত। 400 বছৰীয়া দুৰ্গা পূজাৰ পৰম্পৰা অনুসৰি কুলদেৱী মহামায়াক শুক্লা প্ৰতিপদৰ দিনা সমদল কৰি মহামায়া খেলপথাৰস্থিত দুৰ্গা মন্দিৰলৈ লৈ অনা হয় আৰু তাতেই অস্ত্ৰধাতুৰে নিৰ্মিত কুলদেৱী মহামায়া আৰু দুৰ্গা পূজা একেলগে অনুষ্ঠিত কৰা হয়। আৰু এই দুৰ্গা পূজাৰ প্ৰতিমা কুহিলাৰে নিৰ্মাণ কৰা হয় নিৰ্মিত। তেতিয়াৰ দিনতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ৰাজপৰিয়ালৰ দুৰ্গা পূজাত সা সামগ্ৰী খৰি চিৰা মুড়ি দৈ আদি যোগান ধৰি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছিল সকলোৱে। আৰু আজিও সেই পৰম্পৰা অক্ষুণ্ণ আছে। দুৰ্গা পূজাৰ অন্তত ধুবুৰীৰ উত্তৰ পূবত থকা ব্ৰহ্মপুত্ৰ আৰু গংগাধৰ নৈৰ সংগম স্থানত দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন দিয়াৰো আছে পৰম্পৰা। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ধুবুৰী।